আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ আজি আইপিএলৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু SRH চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই মেচখন তৎপৰ হৈ পৰিছে বৰ্তমান দুয়োটা দলৰ খেলুৱৈ আনহাতে ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এতিয়া অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ আজি আইপিএলৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উক্ত মেচখন তৎপৰ হৈ উঠিছে বৰ্তমান দুয়োটা দলৰ খেলুৱৈসকল ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ এতিয়া ৰিয়ান পৰাগৰ ওপৰত আজি যুঁজ হ'ব ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ মাজত অৰেঞ্জ কেপৰ বাবে দুয়োৰে মাজত হ'ব আজি এই যুঁজ আনহাতে RCBৰ বিৰুদ্ধে খেলা মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিল ৰিয়ান পৰাগে 567 ৰানেৰে সৰ্বাধিক ৰান বনোৱা বেটছমেনৰ তৃতীয় স্থানত আছে বৰ্তমান খেলুৱৈগৰাকী আৰু আমি যেহেতু জনাইছো আজি আইপিএলৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব আৰু এই কোৱালিফায়াৰ মেচত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু তাক লৈ এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু ৰাজস্থান ৰয়েলছত আছে অসম তনৰ ৰিয়ান পৰাগ আৰু তাৰ লগতে ভাৰতবাসী তথা অসমবাসীৰ আজি দৃষ্টি নিবদ্ধ হৈ আছে ৰিয়ান পৰাগৰ ওপৰত কিয়নো শেহতীয়াকৈ যি বিগত যিখন RCBৰ সৈতে অৰ্থাৎ RCBৰ সৈতে যিখন মেচ অনুষ্ঠিত হৈ গৈছিল ৰাজস্থান ৰয়েলছৰ সেই ৰাজস্থান ৰয়েলছৰ RCBৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে অসম তনৰ ৰিয়ান পৰাগে আৰু তাক লৈ এতিয়া বৰ্তমান দৃষ্টি নিবদ্ধ হৈছে সকলো ভাৰতবাসীৰ 140 কোটি ভাৰতীয়ৰ লগতে অসমবাসীৰ এতিয়া বৰ্তমান দৃষ্টি নিবদ্ধ হৈ আছে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত আৰু আজি চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উক্ত মেচখন অৰ্থাৎ দ্বিতীয়খন কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব আজি সন্ধিয়া 7:30 বজাত চেন্নাই এম চিদাম্বৰম ষ্টেডিয়াম আৰু তাক লৈ এতিয়া তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত অৰ্থাৎ SRH আৰু RR মাজত যি এখন ৰোমাঞ্চকৰ মেচ আজি অনুষ্ঠিত হ'ব সেই ৰোমাঞ্চকৰ মেচখনৰ বাবে এতিয়া দুয়োটা দলৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আচলতে KKRৰ পিছত অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ পিছত কোনটো দল ফাইনেললৈ অৱতীৰ্ণ হ'ব তাক লৈ এতিয়া সকলোৰে মনত এক প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ফাইনেলৰ যি শেহতীয়া অন্তিমটো টিকট সেই অন্তিমটো টিকট কোনটো দলৰ শিৰত উজলিব তাক লৈ এতিয়া সকলোৰে মনত সকলোৱে এতিয়া দৃষ্টি নিবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কিছুক্ষণৰ পিছতে সেই মেচখন ৰোমাঞ্চকৰ মেচখন অনুষ্ঠিত হ'ব সন্ধিয়া 7:30 বজাৰ লগে লগে চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু তাক লৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ক্ৰিকেট অনুৰাগীসকলৰ মাজত আৰু শেহতীয়াকৈ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে এতিয়া ৰিয়ান পৰাগৰ ওপৰত অৰ্থাৎ অসমবাসীৰ লগতে এতিয়া 140 কোটি ভাৰতীয় যিসকল ক্ৰিকেট অনুৰাগী আছে সেই ক্ৰিকেট অনুৰাগীসকলৰ বৰ্তমান দৃষ্টি নিবদ্ধ হৈছে ৰিয়ান পৰাগৰ ওপৰত আৰু আজি যুঁজ হ'ব ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ মাজত অৰ্থাৎ ট্ৰেভিছ হেড আৰু ৰিয়ান পৰাগৰ মাজত আজি এক ব্যাপক যুঁজ দেখিবলৈ পোৱা যাব অৰেঞ্জ কেপৰ বাবে অৰ্থাৎ যিহেতু সৰ্বাধিক ৰান বনোৱা বেটছমেনৰ তৃতীয় স্থানত আছে বৰ্তমান ৰিয়ান পৰাগ আৰু 567 ৰানেৰে সৰ্বাধিক ৰান বনোৱা বেটছমেনৰ তৃতীয় স্থানত অৱতীৰ্ণ হৈছে বৰ্তমান খেলুৱৈগৰাকী আনহাতে চতুৰ্থ স্থানত আছে ট্ৰেভিছ হেড আৰু তাক লৈ এতিয়া যি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যিগৰাকী খেলুৱৈ আছে ট্ৰেভিছ হেড আৰু ৰিয়ান পৰাগৰ মাজত আজি ব্যাপক যুঁজ দেখিবলৈ পোৱা যাব আৰু আজি যিগৰাকী খেলুৱৈ অৰ্থাৎ ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ মাজত যিগৰাকী খেলুৱৈ আজি সৰ্বাধিক ৰান বনাব পাৰিব হয়তো তেওঁ আৰু এখোজ আগবাঢ়িব অৰেঞ্জ কেপৰ বাবে অৰেঞ্জ কেপ ল'বলৈ তেওঁ আৰু এখোজ আগবঢ়া দেখিবলৈ পোৱা যাব আৰু আজি এই যুঁজ হ'ব ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ মাজত অৰেঞ্জ কেপৰ বাবে আৰু RCBৰ বিৰুদ্ধে খেলা মেচখনৰ ইতিমধ্যে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে ৰিয়ান পৰাগে যিহেতু বিগত কিছুদিন পূৰ্বে যি প্লে অফৰ যি দ্বিতীয়খন মেচ আছিলে RCB আৰু ৰাজস্থান ৰয়েলছৰ মাজত সেই মেচখনত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিলে ৰিয়ান পৰাগে 26টা বলত 36 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে অসম তনয়গৰাকীয়ে আৰু সেই 36 ৰানৰ বাবে দলটোৱে বিজয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু RCBক তেওঁলোকে 4 উইকেটৰ ব্যৱধানত হৰুৱাইছিলে আৰু ইতিমধ্যে তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু অন্তিমখন মেচ হ'ব অনুষ্ঠিত হ'ব কোৱালিফায়াৰ দ্বিতীয়খন মেচ আজি অনুষ্ঠিত হ'ব আৰু আজি নিৰ্ধাৰণ কৰা হ'ব আচলতে কলকাতা নাইট ৰাইডাৰ্ছৰ পিছত কোনটো দল ফাইনেললৈ অৱতীৰ্ণ হ'ব তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে
আৰু শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ সন্মুখত আছে দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ পথ অৰ্থাৎ 2008 বৰ্ষৰ IPLৰ যি প্ৰথমটো সংস্কৰণ আছিলে সেই প্ৰথমটো সংস্কৰণত ইতিমধ্যে ৰাজস্থান ৰয়েলছে বিজয়ৰ মুকুট লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ৰাজস্থান ৰয়েলছৰ হাতত আজি দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ পথ ইতিমধ্যে থকা দেখিবলৈ পোৱা গৈছে আৰু যদি আজি ৰাজস্থান ৰয়েলছে যদি আজি বিজয় সোৱাদ লাভ কৰিবলৈ সক্ষম হয় তেতিয়া ফাইনেললৈ অৱতীৰ্ণ হ'ব ফাইনেলত যিখন যুঁজ হ'ব সেই যুঁজখন হ'ব KKR আৰু RRৰ মাজত অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা দেখিবলৈ পোৱা যাব আৰু সেন ৱাৰ্নৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে প্ৰথমবাৰে খিতাপ দখল কৰাৰ পাছত আৰু চেম্পিয়ন হ'ব পৰা নাই বৰ্তমান সময়লৈকে তেওঁলোকে চেম্পিয়ন হ'বলৈ পৰা নাই কিন্তু ইয়াৰ পিছতে 140 কোটি ভাৰতীয় এবাৰ পুনৰ আশা উজ্বলা দেখিবলৈ পোৱা গৈছে ৰাজস্থান ৰয়েলছৰ মাজত কিয়নো এবাৰ ৰাজস্থান ৰয়েলছত আছে অসম দলৰ ৰিয়ান পৰাগ আৰু ইতিমধ্যে ৰিয়ান পৰাগে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে বিগত যি IPLৰ সিজন আছিলে সেই বিগত IPLৰ সিজনৰ কিছু আশাপ্ৰদ ফল দেখুৱাবলৈ তেওঁ সক্ষম হোৱা নাছিলে কিন্তু এইবাৰৰ যি চলিত বৰ্ষৰ যিটো সিজন আছে IPLৰ যিটো 17 সংখ্যক সিজন আছে সেই 17 সংখ্যক সিজনৰ ৰিয়ান পৰাগে অসম দলৰ ৰিয়ান পৰাগে ইতিমধ্যে দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ তাৰ প্ৰমাণ দাঙি ধৰিছে RCB বিৰুদ্ধে হোৱা মেচখনতে অৰ্থাৎ RCB বিৰুদ্ধে যিখন দ্বিতীয়খন প্লে-অফ মেচ অনুষ্ঠিত হৈছিলে সেই প্লে-অফৰ মেচখনতে ৰিয়ান পৰাগে যি ৰান সংগ্ৰহ কৰিছে সেই ৰানৰ বাবে আচলতে দলটোৱে বিজয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ইতিমধ্যে 567 ৰানেৰে সৰ্বাধিক ৰান বনোৱা বেটছমেনৰ তৃতীয় স্থানত ইতিমধ্যে অৱতীৰ্ণ হৈছে খেলুৱৈগৰাকী আৰু চতুৰ্থ স্থানত আছে ইতিমধ্যে ট্ৰেভিছ হেড আৰু ইতিমধ্যে আৰু আজি যিখন মেচ অনুষ্ঠিত হ'ব সেই মেচখন আচলতে হ'ব ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ মাজত আৰু তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ ৰখা দেখিবলৈ পোৱা গৈছে আৰু কিছু ঘণ্টাৰ পিছতে সেই মেচখন অনুষ্ঠিত হ'ব আৰু সন্ধিয়া 7:30 বজাৰ লগে লগে চেন্নাই চিদাম্বৰম ষ্টেডিয়ামত আজি IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব আৰু তাক লৈ এতিয়া সকলোৰে মনত উৎকণ্ঠা বঢ়া দেখিব পোৱা গৈছে